ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ চৌহদত ছয়দিনীয়া এখন বিহু প্ৰশিক্ষণ শিবিৰ তথা বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল। আজি এই বিহু কৰ্মশালাৰ আমাৰ অন্তিম দিন তথা আজি আমাৰ সামৰণি অনুষ্ঠান। কেইদিনীয়া এই কাৰ্যসূচী ইয়াতে সম্পাদন কৰা হ'ল আৰু কি আছিল? হয়, প্ৰথমতে আগন্তুক ৰঙালী বিহুৰ সমূহী ৰাইজলৈ শুভেচ্ছা যাচিছোঁ। আচলতে আমাৰ যি বিহু কৰ্মশালাখনি এই বছৰ আমি 17 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে বৈতামাৰী শাস্ত্ৰীয় সংগীত বিদ্যালয়ৰ উদ্যোগত 6 দিনীয়া এখন বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আৰু আহি আমি আজি অন্তিমটো দিন আহি পালোহি আৰু আমাৰ আজি সফল সমাপ্তি ঘটা বুলি আমি এতিয়ালৈকে মানি লৈছোঁ। আৰু এই কৰ্মশালাত আমাৰ প্ৰশিক্ষাৰ্থী হিচাপে কিমানজনে যোগদান কৰিছিলে? প্ৰশিক্ষাৰ্থী হিচাপে আমাৰ ইয়াতে যোগদান কৰিছিলে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে। সেই ক্ষেত্ৰত মই বৈতামাৰী অঞ্চলৰ সমূহ বিহুপ্ৰেমী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইয়াতে আহি যোগদান কৰিলে, প্ৰশিক্ষণ দিলে, আপুনি কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে মই বৈতামাৰী শাস্ত্ৰীয় সংগীত বিদ্যালয়ৰ সমূহ কৰ্মৰত যিমান আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে আমাক এইখিনি আহি ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে আনাৰ বাবে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াত আহি পেলাই, কাৰণ ইমানখিনি ছাত্ৰ ছাত্ৰী দেখি পেলাই আমাৰ ভাল লাগিছে যে ইমান আগুৱাই আহিছে সকলোৱে। আৰু আমি কিমানখিনি দিব পাৰিছোঁ নাজানো, কিন্তু যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। আপুনি কি ক'ব? হয়, বৈতামাৰী আহি এতিয়া কৰ্মশালা খুবেই ভাল লাগিছে আৰু যিমানখিনি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ, ভাল লাগিছে। ঠিক আছে, ধন্যবাদ।